এইবাৰ পথাৰত নহয় ৰাজপথত ভুই ৰুইছে পালাৰা গাঁৱৰ পুৰুষ মহিলাই। কামৰূপৰ পালাৰা গাঁৱত বিধ্বস্ত পথে দিছে জমৰ যাতনা। সমষ্টিৰ পথ উন্নয়নত ব্যৰ্থ হৈছে নেকি কমলপুৰৰ বিধায়ক দিগন্ত কলিতা। আমাৰ গাঁৱলৈ এতিয়া ছোৱালী চাবলৈও কোনো দৰা নাহে। ছোৱালী চাবলৈ বুলি ক'লে দৰা নাহে। দৰা আহিবই বা কিয়? ৰাস্তাটোৱে বেয়া। এতিয়া ৰাস্তাটোৰ পৰা মানে এতিয়া গাড়ী গোৱা কেনেকে সোমাব? এতিয়া এই বোকাত এতিয়া হেৰি কেনেকে আহিব? কিবা দৰা কেনেকে আহিব? যিহে ৰাস্তাত বোকা, দৰাই বাৰু নিজৰ গাড়ীখন কেনেকৈ আনিব? এতিয়া ৰাস্তাত গাড়ী মটৰ হৈ ইমান বোকাৰ মাজতো আৰু ইমান মৰমৰ গাড়ীখনতো লেতেৰা হ'ব দিব নোৱাৰে। সেইটোৱেতো ৰখিবই। বিধায়ক দিগন্ত দা কিমান বাৰ কলো, আজিলৈকে কিন্তু ৰাস্তাটো বনাই নিদিলে। দিগন্ত দাক কওঁ, এতিয়া দিগন্ত দাক এতিয়া ধৰি লওঁ আমাৰ ইয়ালৈ আহে, আগে পিছে তেওঁ কওঁ যাতে আমাৰ ৰাস্তাটো বনাই দিয়ে। সেইটোৱে তেওঁ অনুৰোধ কৰোঁ। অৱস্থাটো সম্পূৰ্ণই বেয়া। আমাৰ এতিয়া য'ত দেখিছোঁ এতিয়া যলৈ গৈছোঁ তত ধুনীয়া ৰাস্তাই গৈছে, কিন্তু আমাৰ পালাৰা এডোখৰ ৰাস্তা আজি 15 বছৰে হ'ল। মই 15 বছৰ এনেকেই থকা দেখিছোঁ। নে ইয়াত কেতিয়াবা এদিন এনেই অলপ চেন গেভেল পেলাই, অলপ কেতিয়াবা এনেই শিল দুইটাই পেলাই দিয়ে, তাৰপিছত আৰু নাই, আৰু উভতি নাচায়। ৰাস্তা হ'ব বুলি কয়, কিন্তু ৰাস্তা নহয়। এতিয়া কিন্তু আমাৰ গাঁৱৰ ছোৱালী ৰাস্তাৰ বাবে বিয়া হ'বলৈ ৰৈ যাব, এনে মন্তব্য গাঁওবাসীৰ। আজি মই বিয়া পতা মোৰ 15 বছৰ হ'ল। 15 বছৰ আজি ৰাস্তাটো এনেকেই থাকিল। আৰু বোকা মানে কঠীয়া এতিয়া মানে আমি এতিয়া কঠীয়া ৰুব লাগিব। কঠীয়া ৰুলেহে তাৰমানে ভাল হ'ব। মানে এতিয়া এফালেদি সুলভ মূল্যৰ দোকান আছে, এতিয়া বহুত মানুহে ফিংগাৰ দিব লাগিছে, 1200 মানুহে ফিংগাৰ দিব আহিছে। সেই ফিংগাৰ দিয়া মানুহবিলাক মানে ৰাস্তা আৰু বেয়া কৰি দিছে। এতিয়া গতিকে লৈ এতিয়া চৰকাৰে এতিয়া চাই পেলাই, এতিয়া হেমন্ত মামাই আমাক চাই পেলাই ৰাস্তাটো ঠিক কৰি দিব লাগে। আৰু লগতে ল'ৰা ছোৱালীবিলাক স্কুল যাব লাগে, স্কুলৰ কাৰণে বহুত অসুবিধা হৈছে। আৰু এতিয়া সেইটো বাদে কথা, এতিয়া আমাৰ এতিয়া বহুত ধৰি লওক বিয়া নপতাকে ছোৱালীবিলাক আছে। এই ৰাস্তাত ধৰি লওক এতিয়া ছোৱালী চাবলৈ বুলি ক'লে দৰা নাহে। দৰা নাহে। ৰাস্তাটোৱে বেয়া। এতিয়া ৰাস্তাটোৰ পৰা মানে এতিয়া গাড়ী গোৱা কেনেকে সোমাব? এতিয়া এই বোকাত এতিয়া হেৰি কেনেকে আহিব? কিবা দৰা কেনেকে আহিব? গতিকে লৈ এতিয়া গাড়ী মটৰ আছে। এতিয়া ৰাস্তাত গাড়ী মটৰ হৈ ইমান বোকাৰ মাজতো আৰু ইমান মৰমৰ গাড়ীখনতো লেতেৰা হ'ব দিব নোৱাৰে। সেইটোৱেতো ৰখিবই। এতিয়া দিগন্ত দাক কওঁ, এতিয়া দিগন্ত দাক এতিয়া ধৰি লওঁ আমাৰ ইয়ালৈ আহে, আগে পিছে তেওঁ কওঁ যাতে আমাৰ ৰাস্তাটো বনাই দিয়ে। সেইটোৱে তেওঁ অনুৰোধ কৰোঁ। অৱস্থাটো সম্পূৰ্ণই বেয়া। ছোৱালী ৰখিব, ৰাস্তাৰ কাৰণে ৰখিব। হয়, কমলপুৰ বিধানসভা সমষ্টি তথা নৱগঠিত ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পালাৰা গাঁৱৰ এই মহিলাৰ আৰ্তনাদ এয়া। কমলপুৰৰ পৰা পালাৰা বজাৰ হৈ সাজু ৰঙিয়া সংযোগী পথৰ দুৰৱস্থাত আজি গাঁৱৰ ৰাইজ এনেদৰে ওলাই আহিল ৰাজপথলৈ। ৰাজপথ বুলিলে ভুল হ'ব, বোকা পানীয়ে ভৰি থকা এটি নৰক যন্ত্ৰণা ভৰা এটা বিধ্বস্ত পথ। বিধায়ক দিগন্ত কলিতাক অনুৰোধ কৰি কৰি কোনো সুফল নাপাই অৱশেষত বোকাময় পথতে ৰুলে ভুই। উল্লেখযোগ্য যে স্বাধীনতাৰ ৭৭ বছৰ পিছতো গাঁওখনৰ একমাত্ৰ পথটো পকীকৰণ কৰি নিদিয়া জাঙুৰ খাই উঠিছে গাঁওখনৰ সচেতন লোকসকল। চৰকাৰে অনাবৰতে উন্নয়নৰ ফটা ঢোল বজাই থাকে, কিন্তু আমাৰ এই গাঁৱৰ ৰাস্তাটো কোনো জনপ্ৰতিনিধি চকুত নপৰিল। আমাৰ এইখিনি পালাৰা গাঁও কমলপুৰ সমষ্টিৰ অন্তৰ্গত আছিল, এতিয়া নতুনকৈ ৰঙিয়া সমষ্টিত পৰিল। আমাৰ ইয়াতে 116 বছৰ পুৰণি নামঘৰ এটা আছে, লক্ষী মন্দিৰ, শংকৰদেৱ শিশু নিকেতন আছে, আৰু সাপ্তাহিক বজাৰ এখন আছে, অংগনবাদী কেন্দ্ৰ আছে, সুলভ মূল্যৰ দোকান আছে। এটা বহুত মানুহৰ সমাগম হয়, কিন্তু এই ৰাস্তাটোৰ কাৰণে মানুহ অহা যোৱা কৰিব নোৱাৰে। গাড়ী মটৰ ইয়াতে ৰৈ যায়, ফাঁচি যায়। আনকি ইয়াতে গাড়ী যোৱাবিলাকে খোজকাঢ়ি মানুহ যাব নোৱাৰে। নৰক যন্ত্ৰণা সদৃশ পৰিৱেশ। আগৰ দুজন জনপ্ৰতিনিধি, সেই দুজন জনপ্ৰতিনিধি ইয়াত কোনদিন অহা নাই, আৰু বৰ্তমানৰ যিজন জনপ্ৰতিনিধি, সেইজন জনপ্ৰতিনিধি ৰাস্তাৰ উন্নয়নত কোনো গুৰুত্ব দিয়া নাই। সভা সমিতি, টেলিভিছন, বাতৰি কাকতত চৰকাৰখনে উন্নয়নকামী চৰকাৰ বুলি দাবী কৰে যদিও বাস্তৱ সত্য ছবিখন বন্দী হৈছে কেমেৰাত। অংগনবাদী কেন্দ্ৰ, চৰকাৰী বিদ্যালয়, সুলভ মূল্যৰ দোকান, ইতিহাস প্ৰসিদ্ধ মন্দিৰ থকা এই পালাৰা গাঁওখনৰ প্ৰতি চৰকাৰ তথা বিধায়ক দিগন্ত কলিতা মাখি দৃষ্টি কেতিয়া আঁতৰ হ'ব সেয়া সময়ত হ'ব লক্ষণীয়। আমাৰ এই পালাৰা বৃহত্তৰ গাঁও বুলিয়ে ক'ব লাগিব। তাৰ ভিতৰত আমাৰ 9টা চুবুৰীৰ এই এটা অতি দুৰ্গম বুলিয়ে ক'ব লাগিব ৰাস্তাটো। আৰু এইখিনি গোটেইখিনি বিজেপি অধ্যুষিত অঞ্চল, গতিকে সেয়েহে আমি আচলতে পৰম দুখেৰে ক'ব লগা হৈছে। আমাৰ ইয়াত কেইবাটাও এনেকুৱা চৰকাৰী অনুষ্ঠান আছে, যেনে
অংগনবাড়ী কেন্দ্ৰ এটা বহুতকেইটা আছে কিন্তু ৰাস্তাটো চৰকাৰী কিন্তু ৰাস্তাটো বেচৰকাৰী হৈ আছে সেয়েহে আমি গোটেই ভেঞ্চাৰ বুলিয়ে ক'ব লাগিব যিহেতু চৰকাৰে বিশেষ গুৰুত্ব দিয়া নাই এতিয়ালৈ গতিকে আমি বাৰে বাৰে বিভাগীয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত জনাই আহিছোঁ কিন্তু এতিয়ালৈকে কোনো ধৰণৰ এনেকুৱা আশামূলক সঁহাৰি আমি পোৱা নাই হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DA 365